19 নং কালামাটি যেটো কয়লাৰ খনি আছে উমৰাংচুত সেইটো কিন্তু চৰকাৰী কোনো নিবিদা দিয়া নাই চৰকাৰী নিবিদা অবিহনে তাৰ সিএম দেবলাল গাৰ্লুছাই তেওঁৰ গণিয়কক দি অবৈধভাৱে এই মহলটো চলাই আছিল আৰু এই অবৈধভাৱে চলাই থকা অৱস্থাতেই ৰাইজে কোৱা মতে 16 জন মানুহ তাত আবদ্ধ হৈ আছে আৰু প্ৰশাসনে কোৱা মতে 9 জন আবদ্ধ হৈ আছে বুলি কৈছে আৰু আজি এজন লোকৰ মৃতদেহ উদ্ধাৰ হৈছে তেওঁ নেপালৰ বুলি মানে জনা গৈছে এই গুটেইখিনি দেবলাল গাৰ্লুছা গাৰজুৰত সম্পূৰ্ণ অবৈধভাৱে তাত খনন কাৰ্য চলাই আছিল গতিকে তাৰ খুৰখালি যিজন গ্ৰেপ্তাৰ কৰিছে তেওঁ নামমাত্ৰ গ্ৰেপ্তাৰ কৰি থৈছে কিন্তু আজি এতিয়ালৈকে যি ধৰণৰ ব্যৱস্থা ল'ব লাগিছিল তেওঁলোকৰ ওপৰত অবৈধ মাইনিং কৰাৰ কাৰণে চৰকাৰে যি ধৰণৰ পদক্ষেপ ল'ব লাগিছিল সেই ধৰণৰ পদক্ষেপ কিন্তু তেওঁলোকৰ ওপৰত লোৱা নাই ইতিমধ্যে দেবলাল গাৰ্লুছা হাজতত থাকিব লাগিছিল কাৰণ দেবলাল গাৰ্লুছা নিজৰ গণিয়কৰ দ্বাৰা তেওঁ চলাই আছিল তেওঁৰ খুৰখালিটো গ্ৰেপ্তাৰ কৰি নাম্বাৰটো থৈ দিছে আজি অবৈধ খনন কৰাৰ কাৰণে আজি কিছুমান মানুহ যে কাম কৰাৰ কাৰণে নিছে আৰু তেওঁলোক আবদ্ধ হৈ আছে নিশ্চিতভাৱে তেওঁলোক নাই তেওঁলোক ইহলীলা সম্পৰ্ক কৰিছে আজি ডেড বডিও তেওঁলোক উলিয়াব পৰা নাই এতিয়ালৈকে হয় প্ৰশাসনে তৰাব পৰা বিভিন্ন ধৰণৰ ব্যৱস্থা কৰি আছে কিন্তু এতিয়ালৈকে ওলাব পৰা নাই গতিকে এই অবৈধ কাৰ্যৰ দ্বাৰা যি মানুহখিনিক হত্যা কৰিলে তাৰ কাৰণে দৃষ্টান্তমূলক শাস্তি দেবলাল গাৰ্লুছাৰ হ'ব লাগে কিন্তু এতিয়ালৈকে হোৱা নাই আমি এইটোই অসম চৰকাৰৰ মানে মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাম যে দেবলাল গাৰ্লুছাক আপুনি দৃষ্টান্তমূলক শাস্তি দি এনেকুৱা এটা শাস্তি দিয়ক যাৰ কাৰণে কোনো ইলিগেল মাইনিং আৰু কোনো কৰাৰ কাৰণে সাহস নকৰে এটা দৃষ্টান্ত আপুনি ৰাখি যাওক সেইটো আমি আহ্বান জনাম মানে তদন্ত ইমান সময় কি দৰকাৰ আছে যেহেতু চৰকাৰে টেণ্ডাৰ দিয়া নাই এইটো হাইকোৰ্টে বন্ধ কৰি থৈছে তাত পানী আছে এটা বিপদ সংকুল পৰিৱেশত নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে অবৈধভাৱে মাইনিং কৰি থকা অৱস্থাত তাৰ দায়িত্বত থকা যিসকল আছে দেবলাল গাৰ্লুছাকে আদি কৰি যিসকল আছে সেইসকলক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰিব লাগিছিল কিন্তু চৰকাৰে সেইটো তেওঁলোকৰ নিজৰ হোৱাৰ কাৰণে বিজেপি দলৰ হোৱাৰ কাৰণে তেওঁলোকে সেইটো গাপ দি ৰখাৰ কাৰণে এটা চেষ্টা কৰি আছে আমি দুখিত যে আজি যিসকল ইয়াত সন্ধানহীন হৈ আছে নিশ্চয় নাজানো কি হৈ আছে আমি পৰামৰ্শ এইটো প্ৰাৰ্থনা কৰিম তেওঁলোকক যাতে জীৱনতে উদ্ধাৰ কৰিব পাৰে তেওঁলোক যাতে জীয়াই থাকে তাকে কামনা কৰিছোঁ কিন্তু আজি যিসকল মানুহ ইয়ালৈ আহিছিলে নিশ্চিতভাৱে তেওঁলোকে দৰিদ্ৰ পৰিয়ালৰ নহ'লে এনেই বিপদ সংকুল পৰিৱেশত তেওঁলোকে কাম কৰিব নাহে গতিকে সেই পৰিয়ালসমূহ কেনেকৈ চলিব গতিকে এই পৰিয়ালবিলাকৰ চিন্তা চৰকাৰে সেই পৰিয়ালৰ দায়িত্ব চৰকাৰে ল'ব লাগিব সেই পৰিয়ালসমূহত চাকৰি বাকৰি সংস্থাপন দি তেওঁলোকে যাতে সুখেৰে চলিব পাৰে তাৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিব